ধাননি পথাৰত বড়ো ধানৰ খেতিত ধান গুটিৰ পৰিৱৰ্তে পতান। এই বাতৰি অগ্নিগড় নিউজত প্ৰকাশ হোৱাৰ লগে লগেই ধাননি পথাৰ পালেগৈ কৃষি বিভাগৰ বিষয়াসকল। অগ্নিগড় নিউজত প্ৰকাশিত বাতৰিৰ পিছতেই কালি জিলা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ আৰু মহকুমা কৃষি বিষয়া ডক্টৰ জাকিৰ হুছেইনৰ নেতৃত্বত এটি দলে তেজপুৰ ভুমুৰাগুৰিৰ ধাননি পথাৰত বড়ো ধানৰ খেতিত ধান গুটিৰ পৰিৱৰ্তে পতান ওলোৱাক লৈ এক চৰজমিন অনুসন্ধান কৰে। এয়া চাওকচোন কৃষি পথাৰত কিদৰে চৰজমিন তদন্ত কৰিছে জিলা কৃষি বিষয়াৰ নেতৃত্বত যোৱা দলটোৱে। অনুসন্ধান কালত দলটোৱে বড়ো ধানত ভেঁকুৰ জাতীয় ৰোগ হোৱাৰ তথ্য লাভ কৰে। বিভাগীয় অনুসন্ধানত এই তথ্য পোহৰলৈ আহে যে জিলাখনৰ কেৱল কিছুমান নিৰ্দিষ্ট পথাৰতহে এই ভেঁকুৰ জাতীয় ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। উল্লেখ্য যে আক্ৰান্ত এই ধানখিনি কৃষি বিভাগৰ দ্বাৰা যোগান ধৰা বীজ নাছিল, বৰঞ্চ কৃষকসকলে বিভাগীয় অনুজ্ঞা পত্ৰ প্ৰাপ্ত বিপণীৰ পৰাহে ক্ৰয় কৰিছিল। অনুসন্ধান কালত এই কথাও জানিব পৰা গৈছে যে পথাৰসমূহত বড়ো ধানত নেকব্লাষ্ট নামৰ ভেঁকুৰ জাতীয় ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। জানিব পৰা মতে কৃষকসকলে প্ৰাৰম্ভিক পৰ্যায়ত বীজ শোধন কৰা নাছিল, লগতে ধান গছত আগতীয়াকৈ ল'বলগীয়া প্ৰতিৰোধমূলক ঔষধ সময়মতে প্ৰয়োগ কৰা নাছিল কৃষকসকলে। ইয়াৰ বিপৰীতে যিসকল কৃষকে বিভাগীয় পৰামৰ্শ মতে বীজ শোধন কৰিছিল আৰু সঠিক সময়ত ল'বলগীয়া প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল, তেওঁলোকৰ পথাৰসমূহ সুৰক্ষিত হৈ থকা দেখা পোৱা গৈছে। ভুমুৰাগুৰি ধাননি পথাৰখন পৰিদৰ্শন কৰি জিলা কৃষি বিষয়া প্ৰদীপ তালুকদাৰে কৃষকসকলক বুজনি দি ভৱিষ্যতে এনে লোকচানৰ পৰা বাচিবলৈ কৃষকসকলে কঠীয়া পৰাৰে পৰা কৃষি বিভাগৰ কাৰিকৰী পৰামৰ্শসমূহ পালন কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে এই ৰোগ হোৱা পথাৰসমূহত প্ৰতিটো কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকলক উপস্থিত হৈ কৃষকসকলক অনুমোদিত কৃষি পদ্ধতি অৱলম্বনৰ পদ্ধতিসমূহ অৱগত কৰিবলৈ নিৰ্দেশনাও প্ৰদান কৰা হৈছে। আনহাতে পৰ্যবেক্ষণৰ সময়ছোৱাত দলটোৰ সৈতে থকা মহকুমা কৃষি বিষয়া ডক্টৰ জাকিৰ হুছেইনে কৃষকসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত শস্যৰ বীমা কৰিবলৈ আহ্বান জনায়। এনেধৰণৰ সমস্যা হ'লে কৃষকসকলে ফচল বীমা যোজনাৰ অধীনত উপযুক্ত ক্ষতিপূৰণ লাভ কৰাৰ কথাও কৃষকসকলক অৱগত কৰে মহকুমা কৃষি বিষয়াগৰাকীয়ে। এই পৰিদৰ্শন কালছোৱাত প্ৰতিটো কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ লগতে অঞ্চলটোৰ কৃষক ৰাইজ উপস্থিত থাকে। বড়ো ধানৰ ধাননি পথাৰত ধান গুটিৰ পৰিৱৰ্তে পতান হোৱা সন্দৰ্ভত অগ্নিগড় নিউজৰ আগত জিলা কৃষি বিষয়া প্ৰদীপ তালুকদাৰে এইদৰে কয়। হয়, আমাৰ শোণিতপুৰ জিলাৰ বড়ো ধানৰ কিছুমান পথাৰত আমি ধান খেতিত পতান হোৱা দেখিবলৈ পাইছোঁ, আৰু সেইকাৰণে আমি জিলা কৃষি বিষয়া হওক বা আমাৰ SDO এনেকৈ মিলি আমি এটা সজাতি দলে বিভিন্ন পথাৰ পৰিদৰ্শন কৰিলোঁ। পৰিদৰ্শন কৰি আমি দেখা পালোঁ যে সকলো পথাৰতে হোৱা নাই, সেইকাৰণে বিশেষ পথাৰতে এনেকুৱা পতান হোৱা দেখা গৈছে। আৰু এইটো একচুৱেলি আমাৰ নেকব্লাষ্ট বুলি এটা বেমাৰ আছে, ভেঁকুৰজাতীয় বেমাৰ, আৰু এই ভেঁকুৰজাতীয় বেমাৰৰ কাৰণে এই পতানটো হোৱা দেখা যায়। সাধাৰণতে নেকব্লাষ্টটো কিছুমান ভেৰাইটি জাত আমাৰ সংবেদনশীল। আমি যিখিনি পথাৰত ধান দেখিছোঁ এইটো আমাৰ লাল বিহাৰী ধান বুলি কয়। এই ধানটোৰ প্ৰডাকশ্যন ভাল আৰু কৃষক ৰাইজে এই ধানটোক খুব বেছিকৈ পচন্দ কৰে। কিন্তু দেখা গৈছে যে আমি যিমান পথাৰ ঘূৰিলোঁ সকলো ধানতে হোৱা নাই। আমাৰ মেইনলি নেকব্লাষ্টটো আমাৰ এইটো লাল বিহাৰী বুলি যিটো জাত আছে এইটো জাতত ওপৰতে বেছিকৈ হৈছে। এইটো হয়তো আমাৰ চিডতো আহিব পাৰে, নাইবা এইটো আমাৰ এয়াৰতো থাকে, বায়ুমণ্ডলতো থাকে। আৰু সাধাৰণতে এই বেমাৰটো আমাৰ যেতিয়া বৰষুণটো বেছি হয়, ধানৰ ঠোঁট লগা সময়ত বৰষুণটো বেছি হয়, আৰু কুল এণ্ড হিউমিড ক্লাইমেটত ইয়াৰ প্ৰাদুৰ্ভাৱটো অলপ বেছি, আৰু সেইটো কাৰণতে আমি ধাৰ কৰিছোঁ যে তেনেকুৱা কাৰণতে হ'ব পাৰে। আৰু আমাৰ হাইলিং ভেৰাইটি যিখিনি বেছি উৎপাদনশীল আমাৰ যিবিলাক ধানৰ জাত, সেইখিনি ধান কৰোঁতে বিশেষকৈ বড়ো ধানত আমাৰ কৃষকসকলে আমাৰ যিখিনি বৈজ্ঞানিক পদ্ধতি আছে আমাৰ কৃষি বিভাগৰ দ্বাৰা সেইখিনি তেওঁলোকে ফ'ল' কৰিব লাগে। কিন্তু তেওঁলোকে দেখা গৈছে যে কিছুমান কৃষকে আমাৰ সেই টেকনিকখিনি ফ'ল' কৰা নাই। একেখন পথাৰতে কিছুমানৰ ধান ভালেই আছে, কিছুমানৰ ধান বেয়া হৈছে।
যিসকল কৃষকে তেওঁলোকে ধান ওলোৱাৰ সময়তে আমাৰ যিটো ফাংগিচাইড স্প্ৰে কৰিছে, আমি তেনেকুৱা পথাৰত 2-4খন দেখিলোঁ, তেওঁলোকৰ ধানত পতানটো হোৱা নাই। আৰু যিসকলে আমাৰ এই ফাংগিচাইডটো ইউজ কৰা নাই, তেনেকুৱা পথাৰতে আমি বেমাৰটো বেছিকৈ দেখিবলৈ পাইছোঁ। গতিকে আমি আশা কৰোঁ যে ইয়াৰ পিছত যিসকল কৃষকে আৰু বিশেষকৈ আমাৰ এই অঞ্চলত অলপ সাৰটো বেছিকৈ ইউজ কৰে, যদি নাইট্ৰজেন সাৰটো আমাৰ ইউৰিয়া সাৰটো বেছিকৈ ইউজ কৰা হয়, তেতিয়াহ'লে আমাৰ এই ধানৰ এই বেমাৰটোৰ প্ৰকোপটো অলপ বেছি হৈ যায়। গতিকে আমি ইয়াৰ আগতেও প্ৰতিখন পঞ্চায়তে যেতিয়া ধান ওলোৱাৰ সময় হৈছিল, সেই সময়তে আমাৰ বিভাগৰ ফালৰ পৰা মোৰ দেন 30 নাম্বাৰছ অফ এৱাৰনেছ কেম্প, যেতিয়া আমি খুব কম সাৰ ইউজ কৰোঁ, তাৰ ওপৰত আমি যথেষ্টখিনি এৱাৰনেছ কৰিছোঁ। তথাপিতো কিছুমান কৃষকে মানিছে, কৃষকে এইটো মানিব পৰা নাই, কাৰণ এনেকুৱা এটা ফল দেখিবলৈ পোৱা গৈছে। আমি আশা কৰিছোঁ আমাৰ যিখিনি ফিল্ড ষ্টাফ আছে তেখেতসকলকো মই ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছোঁ যে আপোনালোকে খেতিডৰাত যেতিয়া খেতি কৰে, কৃষকসকলে হয়তো নাজানে বহুত কথা, গতিকে যেতিয়া আমাৰ বৈজ্ঞানিক পদ্ধতিখিনি বা আমাৰ যিখিনি কৰিবলগীয়া চিটটো অনাৰ পিছতে চিটটো যে ট্ৰিটমেণ্ট কৰিব লাগে, যিটো আমাৰ বীজ শোধন কৰা বুলি কয়, বীজ শোধনটো কৰি ল'ব লাগে বড়ো ধানত বিশেষকৈ। আৰু বড়ো ধানত যেতিয়া ওলাবৰ সময় হয়, তেতিয়া ক্লাইমেটটো সদায় আমাৰ বেমাৰৰ কাৰণে বেছি উপযোগী হৈ পৰে। তাতে বৰষুণ বেছি থাকে আৰু বৰষুণ বেছি থকাৰ কাৰণে এনেকুৱা বেমাৰখিনি প্ৰাদুৰ্ভাৱ বেছি হয়। আৰু আশা কৰিছোঁ ভৱিষ্যতে আমি এইখিনিবোৰত কৃষকক বেছি সজাগ কৰিব পাৰিম। আৰু আমি ইতিমধ্যে কৃষক ৰাইজৰ যিসকলৰ ক্ষতি হৈছে তেখেতসকলক আমি আহ্বান কৰিছোঁ যে আপোনালোকে ধান খেতি কৰা হওক বা আন খেতি কৰা হওক, আমাৰ যিটো জীৱন ফচল বীমা যোজনা আছে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, এই যোজনাত তেওঁলোকে এনৰলমেণ্ট কৰিব লাগে। আৰু তেতিয়াহ'লে তেওঁলোকে যিখিনি আমি ক্ষতি হয়, ক্ষয়ক্ষতি হয়, সেইখিনি আমি দিবলৈ সুবিধা হয়। লগতে আমি ইতিমধ্যে যিসকলে কৰিছেও বা কৰা নাই, যিসকলে কৰা নাই তেখেতসকলৰ আমি এটা লিষ্ট প্ৰিপেয়াৰ কৰিব দিছোঁ ৰাইজক। আমি তাত গৈ পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলকো লগ কৰিছোঁ, তেখেতসকলকো কৈছোঁ আমি তেওঁলোকক আমাৰ বিভাগীয় বিভিন্ন আঁচনিৰ জৰিয়তে কেনেধৰণে সহায় কৰিব পাৰোঁ, আমি তাত চিন্তা কৰি আছোঁ। ব্যুৰো ৰিপৰ্ট, অগ্নিগড় নিউজ।